মাষ্টাৰ ৰোল কৰ্মচাৰীৰ বাবে এটা ভাল খবৰ। অসম চৰকাৰৰ বঞ্চনা বৈষম্যৰ বিপৰীতে উচ্চতম ন্যায়ালয়ৰ ৰায়। ৰাজ্যৰ মাষ্টাৰ ৰোল কৰ্মচাৰীৰ সপক্ষে ৰায় উচ্চতম ন্যায়ালয়ৰ। আমি জনাই আছোঁ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। মাষ্টাৰ ৰোল কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ আৰু ৰাজ্যৰ মাষ্টাৰ ৰোল কৰ্মচাৰীৰ সপক্ষে ৰায় উচ্চতম ন্যায়ালয়ৰ। মাষ্টাৰ ৰোলৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ ৰায় খাৰিজ কৰে সুপ্ৰিম কোৰ্টে। আৰু অৱশেষত ন্যায়ালয়ত মাষ্টাৰ ৰোল কৰ্মচাৰীৰ যেন এয়া এক ঐতিহাসিক বিজয়। মাষ্টাৰ কৰ্মচাৰীক নিয়মীয়া কৰ্মচাৰী হিচাপে গণ্য কৰিব লাগিব ৰাজ্য চৰকাৰে। পূৰ্বে নিয়মীয়া কৰা ৩০,০০০ কৰ্মচাৰীৰ দৰেই দিব লাগিব সকলো ধৰণৰ সা সুবিধা। মাষ্টাৰ ৰোল কৰ্মচাৰীসকলক দিব লাগিব নিয়মীয়াকৈ দৰমহা, পেঞ্চন, অৱসৰকালীন সা সুবিধা সকলো প্ৰাপ্য আদায় দিব লাগিব বুলি ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰা হৈছে। অৱসৰ লোৱা, মৃত্যু হোৱা মাষ্টাৰ ৰোলৰ কৰ্মচাৰীৰ ক্ষেত্ৰতো ন্যায়ালয়ৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। তেওঁলোককো নিয়মীয়াকৰণ বুলি গণ্য কৰি আদায় দিব লাগিব বকেয়া আৰু অন্যান্য সা সুবিধা উত্তৰাধিকাৰীক দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। এইলৈ 1931 চনৰ 1 এপ্ৰিলৰ পূৰ্বে কৰ্মৰত মাষ্টাৰ ৰোলৰ কৰ্মচাৰীৰ বাবে এই নিৰ্দেশনা প্ৰযোজ্য হ'ব। 2005 চনৰ 22 জুলাইত কেবিনেট সিদ্ধান্তৰ মৰ্মে চৰকাৰে নিয়মীয়া কৰিছিল 30,000 কৰ্মচাৰীৰ চাকৰি আৰু নিয়মীয়াকৰণৰ পৰা বাদ পৰি গৈছিল বহু কৰ্মচাৰী। ৰাজ্য চৰকাৰে নিয়মীয়াকৰণৰ পৰা বঞ্চিত কৰিছিল সেই কৰ্মচাৰীসকলক আৰু বঞ্চিত মাষ্টাৰ ৰোল কৰ্মচাৰী বহু আবেদনৰ ভিত্তিত এই ৰায়দান শেহতীয়াকৈ প্ৰদান কৰা হৈছে। মাষ্টাৰ ৰোল কৰ্মচাৰীৰ বাবে এটা ভাল খবৰ। অসম চৰকাৰৰ বঞ্চনা বৈষম্যৰ বিপৰীতে উচ্চতম ন্যায়ালয়ৰ ৰায়। ৰাজ্যৰ মাষ্টাৰ ৰোল কৰ্মচাৰীৰ সপক্ষে ৰায় উচ্চতম ন্যায়ালয়ৰ। আমি জনাই আছোঁ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। মাষ্টাৰ ৰোল কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ আৰু ৰাজ্যৰ মাষ্টাৰ ৰোল কৰ্মচাৰীৰ সপক্ষে ৰায় উচ্চতম ন্যায়ালয়ৰ। মাষ্টাৰ ৰোলৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ ৰায় খাৰিজ কৰে সুপ্ৰিম কোৰ্টে। আৰু অৱশেষত ন্যায়ালয়ত মাষ্টাৰ ৰোল কৰ্মচাৰীৰ যেন এয়া এক ঐতিহাসিক বিজয়। মাষ্টাৰ কৰ্মচাৰীক নিয়মীয়া কৰ্মচাৰী হিচাপে গণ্য কৰিব লাগিব ৰাজ্য চৰকাৰে। পূৰ্বে নিয়মীয়া কৰা 30,000 কৰ্মচাৰীৰ দৰেই দিব লাগিব সকলো ধৰণৰ সা সুবিধা। মাষ্টাৰ ৰোল কৰ্মচাৰীসকলক দিব লাগিব নিয়মীয়াকৈ দৰমহা, পেঞ্চন, অৱসৰকালীন সা সুবিধা সকলো প্ৰাপ্য আদায় দিব লাগিব বুলি ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰা হৈছে। অৱসৰ লোৱা, মৃত্যু হোৱা মাষ্টাৰ ৰোলৰ কৰ্মচাৰীৰ ক্ষেত্ৰতো ন্যায়ালয়ৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। তেওঁলোককো নিয়মীয়াকৰণ বুলি গণ্য কৰি আদায় দিব লাগিব বকেয়া আৰু অন্যান্য সা সুবিধা উত্তৰাধিকাৰীক দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। এইলৈ 1931 চনৰ 1 এপ্ৰিলৰ পূৰ্বে কৰ্মৰত মাষ্টাৰ ৰোলৰ কৰ্মচাৰীৰ বাবে এই নিৰ্দেশনা প্ৰযোজ্য হ'ব। 2005 চনৰ 22 জুলাইত কেবিনেট সিদ্ধান্তৰ মৰ্মে চৰকাৰে নিয়মীয়া কৰিছিল 30,000 কৰ্মচাৰীৰ চাকৰি আৰু নিয়মীয়াকৰণৰ পৰা বাদ পৰি গৈছিল বহু কৰ্মচাৰী। ৰাজ্য চৰকাৰে নিয়মীয়াকৰণৰ পৰা বঞ্চিত কৰিছিল সেই কৰ্মচাৰীসকলক আৰু বঞ্চিত মাষ্টাৰ ৰোল কৰ্মচাৰী বহু আবেদনৰ ভিত্তিত এই ৰায়দান শেহতীয়াকৈ প্ৰদান কৰা হৈছে।